শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সকলোকে সংগ্ৰামী অভিনন্দন যাচিছোঁ। নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ লগতে 2021, 2013 আৰু 2001 চনত বঞ্চিত সকলো পৰ্যায়ৰ শিক্ষাগুৰুকে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন জনালোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, যোৱাকালি 19 তাৰিখ আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিলোঁ শেহতীয়াভাৱে, আৰু বিৰোধী দলৰ 2-4জন বিধায়ককো লগ ধৰাৰ প্ৰয়াস আমি কৰি আছোঁ। ইতিমধ্যে যোৱাকালি ৰফিকুল ইছলামক লগ ধৰিলোঁ। আমাৰ শিক্ষকসকলে গম পায় যে আগন্তুক যি 25 নৱেম্বৰ পৰা বিধানসভাৰ অধিৱেশন হ'ব, আৰু এই অধিৱেশনত আমাৰ বহু আকাংক্ষিত আৰু সুদীৰ্ঘকাল আমি সংগ্ৰাম কৰি তাৰ এটা ফল পাবলৈ গৈ আছোঁ। আমাৰ যিখন 17-18 পদপাধিকৰণ আইন, এই আইনখনৰ এটা সংশোধনী বিধেয়ক এখন আহিব, আৰু এই ক্ষেত্ৰত আমি শেহতীয়াকৈ শিক্ষামন্ত্ৰীক কেইটামান দাবী আমি আকৌ পুনৰ তেখেতক মনত পেলাই দিলোঁ। আমি যিহেতু ইতিমধ্যে বহুবাৰ এই আইনখনৰ পুংখানুপুংখভাৱে ক'ত ক'ত আমাক সংশোধন লাগে, এই আটাইবিলাকৰ এটা নক্সা আমি শিক্ষামন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অৰ্পণ কৰিছোঁ, আৰু যোৱাকালিও থুলমূলকৈ আমি এই গোটেই বিষয়খিনি সামৰি কেইটামান বিষয় আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত অৰ্পণ কৰিছোঁ, আৰু লগতে আমি তেখেতক আহ্বান জনাইছোঁ যাতে কোনো শিক্ষানুষ্ঠান অৰ্থাৎ সক্ৰিয় হৈ থকা, ইউডাইজ সক্ৰিয় হৈ থকা চলি থকা যিখিনি শিক্ষানুষ্ঠান আৰু এই বঞ্চিত শিক্ষকসকলৰ ক্ষেত্ৰতো যাতে পুনৰ তেওঁলোকৰ যিটো সিদ্ধান্ত তেখেতসকলে গ্ৰহণ কৰি থৈ দিছে, এই সিদ্ধান্তটোক পুনৰ বিবেচনা কৰি যাতে বঞ্চিত শিক্ষকসকলৰ যিসকল যোগ্য বুলি চৰকাৰৰ বিবেচিত হয়, এই আটাইবিলাককে প্ৰাদেশিকীকৰণৰ আওতালৈ ল'বৰ কাৰণে আমি পুনৰবাৰ শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আহ্বান জনাইছোঁ। আমাৰ প্ৰথম দাবীটো আছিল যে যিখন আমাৰ 2017-18 আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি নিম্ন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ বৰ্তমান ইউডাইজ সক্ৰিয় হৈ থকা শিক্ষানুষ্ঠান, লগতে যিসকল মহাবিদ্যালয়সকলৰ যিখিনি 6 চনৰ আগত স্থাপিত প্ৰমাণপত্ৰ আছে, এই আটাইখিনিকে আমাৰ প্ৰাদেশিকীকৰণৰ আওতাত আনিব লাগে। 2001, 2013 আৰু 2021 চনত আইনৰ বিভিন্ন ধাৰা উপধাৰাৰ বাবে যিসকল শিক্ষাগুৰু বা কৰ্মচাৰী প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈছে, তেওঁলোকক এইবাৰ প্ৰাদেশিকীকৰণৰ আওতাত আনিব লাগে। তাৰপিছতে শিক্ষকসকলৰ যিটো নিযুক্তিৰ ক্ষেত্ৰত, এই নিযুক্তিৰ ক্ষেত্ৰত শিক্ষকসকলৰ ইউডাইজত 6 বছৰ ধৰি 6 বছৰৰ আগৰ আইনত 6 বছৰ আছিল, তাৰ পৰিৱৰ্তে 5 বছৰ যোগ্যতাৰ মাপকাঠি হিচাপে ধৰিব লাগে, আৰু 19-20 শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত 19-20 ইউডাইজ ধৰি প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিব লাগে। 2021 চনত প্ৰাদেশিকীকৰণ কৰোঁতে শিক্ষকসকলক টিউটৰ হিচাপে নিযুক্তি দিছিল। এইবাৰ টিউটৰ শব্দটো আইনৰ পৰা উঠাই দিবৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে শিক্ষকসকলক ঠিক 8-10 হাজাৰ নহয়, যে সমকামৰ সম দৰমহা দিবৰ বাবে আমি এইবাৰ আইনত সংশোধনী আনিবৰ বাবে আহ্বান জনাইছোঁ। লগতে ইতিমধ্যে যিসকল শিক্ষাগুৰুৱে বিনা বেতনে শিক্ষকতা কৰি ইতিমধ্যে অৱসৰ লৈছে বা মৃত্যু হৈছে, তেওঁলোকৰ পৰিয়াল বা তেওঁলোকক এককালীনভাৱে 10 লাখ টকা এটা দিবৰ বাবে আমি আহ্বান জনাইছোঁ। তাৰপিছতে 1 জানুৱাৰী 2006 চনৰ আগত প্ৰতিষ্ঠিত অসমৰ নিমিত্ত মাত্ৰ কনভাৰ্টেড যিখিনি স্কুল আছে, খুব কম সংখ্যক কনভাৰ্টেড স্কুল আছে, এইখিনিকো বিশেষকৈ উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত এই শিক্ষানুষ্ঠানখিনিকো প্ৰাদেশিকীকৰণৰ আওতাত ল'বৰ বাবে আমি যোৱাকালি আহ্বান জনাইছোঁ। লগতে যিসমূহ শিক্ষানুষ্ঠান 1 জানুৱাৰী 6 চনৰ আগত স্থাপিত হয়, কিন্তু তেওঁলোকৰ যদি বিভাগীয় অনুমতি বা NOC বা অন্যান্য যিখিনি চৰকাৰে এতিয়া বিচাৰি আছে, সেই তথ্য পাতিখিনি যদি নাই, তেতিয়াহ'লে মাটি থকাৰ যি তথ্য পাতি, এই তথ্য পাতিটোক অগ্ৰাধিকাৰ দি ইউডাইজ চলি থকা শিক্ষানুষ্ঠান বা মহাবিদ্যালয়খিনিক প্ৰাদেশিকীকৰণৰ আওতাত ল'ব লাগে বুলি আমি যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, আৰু তেখেতৰ যিটো সঁহাৰি এইটো যথেষ্ট ইতিবাচক, আৰু তেখেতে এই কথাখিনি বিবেচনা কৰিব, আৰু তেওঁৰ যি উদ্যোগতম কৰ্তৃপক্ষ আছে, অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি 2 দিনত তেওঁৰ বিভাগৰ লগতো বহিব, তেওঁলোক বহি এই গোটেই কথাখিনি চূড়ান্ত কৰিব, আৰু আমাৰ আশা ৰাখিছোঁ আমি ভবা ধৰণে
শিক্ষানুষ্ঠানখিনি পাৰিশীকৰণ বা শিক্ষকসকল বঞ্চিত শিক্ষকসকলৰ মানে পাৰিশীকৰণ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে আমি আৰু বিৰোধী দলৰ আৰু কেইজনমান বিধায়কক যিয়ে বিধানসভাত সৰব তেওঁলোককো আমি লগ কৰিম। ইতিমধ্যে আমি এটা বৃহৎ সজাতি দল প্ৰায় 9-10 গৰাকী শিক্ষকৰ এটা সজাতি দল আমি গুৱাহাটীত বাহাৰ পাতি আছোঁ। আৰু আপোনালোক সকলোকে আমাক সহায় সহযোগ কৰিবৰ বাবে আমি আহ্বান জনালোঁ। আমাৰ মাজত কাৰ্যকৰী সভাপতি হৰেণ দাস ছাৰ আছে, প্ৰধান সম্পাদক অমৰজ্যোতি শইকীয়া আছে, তাৰপিছত হেদায়ত ছাৰ আছে, হাজৰ দিল হুছেইন ছাৰ আছে। বৰ্তমান লগত আমাৰ একেলগে আছোঁ আমি, দিল হুছেইন ছাৰ প্ৰচাৰৰ মুখ্য সম্পাদক। গতিকে সকলোকে ৰাইজক উদ্দেশ্যি বা আমাৰ সৰ্বসাধাৰণ সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুক উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে মই আহ্বান জনালোঁ। নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ইতিমধ্যে আমাৰ মাননীয় সভাপতিয়ে গোটেইখিনি কথা আপোনালোকক অৱগত কৰিছে। যোৱাকালি আমি শিক্ষামন্ত্ৰীক লাগ ধৰিছোঁ, কিন্তু আমাৰ এটা খুব ভাল লাগিছে যে যিজন শিক্ষামন্ত্ৰীয়ে আমাক আগতে নিগেটিভলি কথাবিলাক কৈছিল বা তেখেতে সহজে কথাবিলাক মানা নাছিল, কিন্তু যোৱাকালি আমি যিখন দাবী পত্ৰ তেখেতক দিলোঁ, তেখেতে গুৰুত্ব সহকাৰে সেইখন লৈছে। আৰু আমাৰ বিশ্বাস যে নিশ্চয় মানৱীয়তা এটা বোধ মাননীয় শিক্ষামন্ত্ৰীৰ মনত আহিছে বা আমাৰ দুখ বেদনা তেখেতে নিশ্চয় পলম কৰি হ'লেও উপলব্ধি কৰিছে। আৰু আমাৰ আশা যে এইবাৰ নিশ্চয় সংগঠনিক ব্যৱস্থাত আমাৰ সমস্যাটো কিছু শিথিলতা আনি নিশ্চয় বাকী থকা যিখিনি ফিল্টাৰ যায় ৰানিং হৈ আছে, যিখিনি সক্ৰিয় আমাৰ যিখিনি বিদ্যালয়, এই বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত তেখেতৰ যিটো মনোভাৱ, তেখেতৰ যিটো পজিটিভ মাইণ্ড, সেইটোক লৈ খুব সন্তুষ্ট হৈছোঁ। আৰু আশা কৰিছোঁ যে আমাৰ নিশ্চয় এটা ভাল ফল আহিব, 25 তাৰিখে আমি নিশ্চয় পাম, এইখিনি আশা ৰাখিছোঁ। আৰু আপোনালোকৰ আমাৰ ৰাজ্যিক কমিটিৰ ওপৰত আস্থা, ভৰসা আৰু সহায় সহযোগিতা ৰাখিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ এই সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা আমি দীঘলীয়া এই দুবছৰ অতিক্ৰম কৰি আজি এই সময়লৈকে যিসকল শিক্ষাগুৰুৰ সহায় সহযোগিতাৰ ফলত আজি আমাৰ এই চৰকাৰখনে আমাৰ এই কামখিনি কৰিবৰ কাৰণে আজি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াত অংশগ্ৰহণ কৰি প্ৰতিজন শিক্ষকে যি সহায় সহযোগিতা কৰা প্ৰতিজন শিক্ষাগুৰুলৈ ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ সহায় সহযোগিতাৰ বাবেই আজি এই সমস্যাটো সমাধানৰ দিশে আগবাঢ়িছে বুলি আমি ভাবিবলৈ পাৰিছোঁ। আৰু যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে আমাক দিয়া যিখিনি আশ্বাস অত্যন্ত ধনাত্মক আছিল। আৰু এই সময়খিনিত যিখিনি শিক্ষকৰ সহায় সহযোগিতা, অৰ্থনৈতিক, শাৰীৰিক, মানসিক, আৰ্থিকভাৱে যিখিনি সহায় সহযোগিতা কৰিলে প্ৰতিজন শিক্ষাগুৰুলৈ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আগন্তুক দিনত আপোনালোকে ভাবি অহাৰ ধৰণে 25 তাৰিখৰ হ'বলগীয়া বাজেটত ইয়াৰ পূৰ্ণাংগ ৰূপ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আগন্তুক দিনবোৰত আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আশা কৰি ধন্যবাদ। নমস্কাৰ বাবু, তাৰমানে আমাৰ বৰা ছাৰে আৰু দাস ছাৰে আপোনালোকৰ গোটেই কথাখিনি জনালেই আমাৰ কামৰ অগ্ৰগতি সম্পৰ্কে। তো কালি অৱশ্যে আচলতে কালি চবতকৈ বেছি ভাল লাগিছে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ লগত যিখিনি কথা পাতিছে আৰু আমাৰ সভাপতি মহোদয়ে যিখিনি কথা শিক্ষামন্ত্ৰীৰ আগত অৱগত কৰিছে, খুব মানে ভাল লাগিছে কথাখিনি। কালিৰ কথাখিনি একদম পুৰা পজিটিভলি কথাখিনি শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ কথাখিনি মানে অনুধাৱন কৰিছে। গতিকে খুব ভাল লাগিছে কালিৰ পৰা, মানে এনেকুৱা এটা অনুভৱ হৈছে যেনিবা আমাৰ কিবা এটা সফল আমি হ'মেই। তো এই ক্ষেত্ৰত আমি চাওক, আমি গোটেই ছিজনটো আমি খেতি বাতি কৰিলোঁ, এইটো খেতি চপোৱাৰ সময়। এই সময়ত আপোনালোকৰ সহায় সহযোগিতাটো একান্ত প্ৰয়োজন আছে। আপোনালোকৰ সহায় সহযোগিতাত আমি কামখিনি যাতে নিয়াৰিকৈ আগবাঢ়ি ল'ব পাৰোঁ, তাৰ কাৰণে মই সকলোকে মানে অনুৰোধ জনাইছোঁ। আৰু শেষত মই চৰকাৰ বা শিক্ষামন্ত্ৰী মহোদয়ক এটা অনুৰোধ জনাইছোঁ যে বাকী যিখিনি স্কুল বৰ্তমান জীয়াই আছে, সেইখিনি স্কুল যাতে তেনেকুৱা ধৰণৰ মানে কঠিনভাৱে কোনো আইন প্ৰণয়ন নকৰি এই স্কুলখিনি যাতে গোটেইখিনি শিক্ষক কৰ্মচাৰী সোমাই পৰে, তাৰ কাৰণে মই শিক্ষামন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে স্কুলখিনি গোটেইখিনি সোমাই পৰে এইখিনি। আৰু মই শ্ৰদ্ধা ছাৰ বাইদেউসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে যাতে এইখন ভিডিঅ' প্ৰত্যেকজন শিক্ষাগুৰুৱে যাতে মানে ছ'চিয়েল মিডিয়াত অলপ ভাইৰেল কৰি দিয়ে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাকে ধন্যবাদ। মানে সঁচাকৈ আমাৰ অকণমান ভাল লাগি আছে। আমি সকলোকে আহ্বান জনাইছোঁ আপোনালোক সকলোৱে
নিজৰ নিজৰ যি আৰাধ্য আছে, আৰাধ্য মানে যোনে যাক যেনেকৈ পূজা কৰোঁ, হিন্দুসকলে ভগৱান বা মুছলমানসকলে ইছলামৰ যি আৰাধ্য আছে, এনেকৈ সকলোৱে ঈশ্বৰ বা আল্লাক ভাবক, সকলোৱে তেখেতৰ ওচৰত আত্মসমৰ্পণ কৰক, সকলোৱে বিশ্বাস ৰাখক ভগৱানৰ ওচৰত, আৰু ৰাখি যাতে আমাৰ এই বৃহত্তৰ বঞ্চিত যিখন শিক্ষক সমাজ, এই শিক্ষক সমাজখনে ন্যায় পায়, তাৰ কাৰণে সকলোৱে প্ৰাৰ্থনা জনাওক ভগৱানৰ ওচৰত, আৰু যাতে এই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ৰ অন্তৰত যাতে আমাৰ এই গোটেই বিষয়টোৰ সম্পৰ্কত এটা বিশেষ ধৰণৰ ৰেখাপাত কৰি আমাৰ শিক্ষকখিনিক ন্যায় দিয়াৰ কাৰণে তেখেতসকলৰ মানে মানসিকতাৰ উদয় হয়।